এগৰাকী উচ্চ শিক্ষিত অমায়িক যুৱকৰ ৰাজনৈতিক তৎপৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। যুৱকজনৰ কথা বতৰা আৰু সাধাৰণ লোকৰ প্ৰতি আচৰণে ৰাইজৰ মন চুই যাবলৈ সক্ষম হৈছে। এইজন যুৱ ৰাজনীতিক বৰ্তমান সামাজিক মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছে। নাম প্ৰতীক বৰদলৈ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ব্যাপক তৎপৰতা এতিয়া প্ৰতীক বৰদলৈৰ। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলিব প্ৰতীকে, যাৰ বাবে এতিয়া গাঁৱে ভূঞে নগৰে চহৰে অলিয়ে গলিয়ে সকলো সময়তে ৰাইজৰ মাজত প্ৰতীক। ৰাইজৰ সমস্যা, ৰাইজৰ সুখ দুখৰ সমভাগী হৈছে, সাধাৰণ ৰাইজৰ মনৰ কথা শুনিছে। সমষ্টিটোত বিশেষকৈ ড্ৰাগছৰ বেহাক লৈ উদ্বিগ্ন শিক্ষিত যুৱক প্ৰতীকৰ সুকীয়া ব্যক্তিত্ব আছে, নিজস্ব দৃষ্টিভংগী আছে। নিজস্ব দৃষ্টিভংগীৰে ন ৰূপত সজাব বিচাৰে মাৰ্ঘেৰিটা সমষ্টিটো। কেৱল কয়লাৰ অবৈধ খনন, বনাঞ্চল ধ্বংস আদি বিতৰ্ক চলি থকা সমষ্টি মাৰ্ঘেৰিটাত প্ৰতীকৰ পৰিকল্পনাবোৰ কিমান সফল হ'ব সেয়া সময়েহে ক'ব। ব্যুৰো ৰিপৰ্ট, B+ NE।